নমস্কাৰ মেথছ কেবিকে চেনেলত আপোনাক স্বাগতম জনাইছো আৰু আজি আমি ক্লাছ 9 ৰ যেটো সেকেন্ড চেপ্টাৰ আছে বহুপদ তাৰ আমি তৃতীয়টো ভিডিওতে আমি সকলোকে স্বাগতম জনাইছো আৰু এটা কথা কি জানেনে আমি প্ৰত্যেককে যদি বিভিন্ন ক্ষেত্ৰত নিজকে যদি খাপ খুৱাব পাৰো তেনেহলে আমি সেই দিশটোত আমি সদায় আগবাঢ়ি যাব পাৰিম এই ধৰক কিবা সাংস্কৃতিক দিশতেই হওক যদি আমি যদি সেই বিষয়টোৰ প্ৰতি আমাৰ ৰাপ থাকে নৃত্য গীতেই হওক বা অভিনয় ক্ষেত্ৰতেই হওক যদি আমি নিজকে খাপ খুৱাব পাৰো তেনে আমি তাত সাকসেস হ'ব পাৰো ঠিক একেদৰে যদি আমি আমাৰ এই গণিত বিষয়টোৰ প্ৰতি যদি আমি নিজকে খাপ খুৱাব পাৰো এই ধৰক আমি যেনেকে পঢ়িম তেনেকে ধৰক আমি এটা সুজুল বনাই লওঁ আৰু পঢ়ি গৈ থাকো লাহে লাহে তেহলে আমি এদিন গণিতখন একদম সহজ হিচাপে পৰিগণিত হৈ যাব আমি খালি মাত্ৰ অকমান ধৈৰ্য ধৰিব লাগে সকলোৱে ধৈৰ্য ধৰক আৰু পঢ়া-শুনাত লাগি যাওক দেখিব এদিন আপোনাক গণিতে ইমানে ভাল পাব লৈছে যে আপুনি সপোনতো কেতিয়াবা গণিতে দেখিছে বা কৰবাত গলে কেতিয়াবা গণিতে দেখিছে এনেকৈ কিছুমান অনুভৱ হ'ব চাবচোন বৰ ইন্টাৰেষ্টিং এটা সাবজেক্ট মেথছ সকলোকে স্বাগতম জনাইছো আৰু আজি আমি আমাৰ যেটো চেপ্টাৰ আছে আমাৰ বহুপদৰ তাৰ 3 নম্বৰ পাৰ্টটো ঠিক আছে আমি বাকি দুটা পাৰ্ট অলৰেডি আপলোড কৰিছে আমাৰ ডেসক্ৰিপচনতে তাৰ লিংকটো আছে আপোনালোকে চাবচোন এবাৰ আৰু আমি ডিস্ট্ৰিক্টৰ কিছুমান এমসিকিউ প্ৰতিটো চেপ্টাৰ ওয়াইজত আমি দিবলৈ চেষ্টা কৰিছো বা কিছুমান ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ বিলাক এমসিকিউ বিলাক সলভ কৰি পেলাই আমি দিবলৈ চেষ্টা কৰিছো আমাৰ ডেসক্ৰিপচনতে লিংকটো আছে আপোনালোকে চাই ল'ব পাৰিব ওকে আৰু আজি আমি যেটো টপিক আলোচনা কৰিম সেই টপিকটো হৈছে একদম এটা ইম্পৰ্টেন্ট টপিক ডিভাইড যে এটা বহুপদে এটা বহুপদক আমি কেনেকৈ ডিভাইড কৰিম সেই ডিভাইডটো আমি কৰিম কেনেকৈ সেই গোটে প্ৰসেসটো অকমান বহুতে টান পায় বহুতে ইজি পায় সো চাকচোন বাৰু কেনেকৈ পায় আৰু এটো যে ক্লাস 10 ত যে একদম বেছি ভাগি লাগে সো অকমান কষ্ট কৰি হলো বুজিব ট্ৰাই কৰক আৰু দুটা নিয়ম আছে বাৰু মই দুটা নিয়মতে শিকাম অলপ হৰণটো ডিভাইডটো শিকাই লওঁ হৰণ কেনেকৈ কৰিব লাগে শিকাই লওঁ নেক্সট মই এটা শৰ্টকাট মেথডটো শিকাম কোনো কাৰোবাৰ অসুবিধা হলে সেই শৰ্টকাট মেথডটো ইউজ কৰিব পাৰিব একো অসুবিধা নাই কিন্তু কিছু ক্ষেত্ৰত কিন্তু আপোনাক অসুবিধাৰ সন্মুখীন হ'ব ঠিক আছে তথাপি আমি নিয়মটো ফলো কৰি পেলাই আমি বুজিব ট্ৰাই কৰোঁ প্ৰথমতে তাৰ পিছত দেখা যাব হয়নে নহয় আমি কেতিয়াও হাৰ মানিব নালাগে চেষ্টা কৰিব লাগে দেখিব আমি একদম কামটো সফলভাৱে কৰিব পাৰিছো ওকে আহক আমি ইতিমধ্যে আমি 2.2 অনুশীলনলৈকে আমি শেষ কৰিছিলো আৰু উদাহৰণ আমি তাৰ মোটামুটি আমি 5 লৈকে শেষ কৰিছিলো আৰু আজি আমি কি কৰিম কই উদাহৰণ 6 কি কৈ আছে চাব যে px ক gx এ হৰণ কৰিব দিছে ওকে এটা বস্তুটো কেনেকৈ হৈ আছে উদাহৰণ 6 টো এক্সাম্পল 6 কি দিছে px ক gx এ হৰণ px কিমান দিয়া আছে p of x দিয়া আছে কিমান x plus 3x square minus 1 দিয়া হৈ আছে আৰু gx কিমান দিছে gx দিছে 1 plus x হৈ গল ঠিক আছে আমি এনেকৈ আমাৰ কোৱেশ্চনটো দিয়া হৈ আছে কৈছে কি যে gx এ px টো ডিভাইড কৰিব লাগে আৰু এটা কথা চাব আমি ডিভাইড কিটা কৰিছো ডিভাইড কৰা আমি এটা সৰু সংখ্যা ডাঙৰ সংখ্যাৰে গুণ কৰো হয়নে তে ইয়াত সৰু না ডাঙৰ আমি কেনে গম পাম আমি পাৱাৰটো ওপৰত গম পাম পাৱাৰ কিমান 2 ই ডাঙৰ পাৱাৰটো কিমান 1 ই সৰু তে সৰুটো আমি ডাঙৰটো কি কৰিম হৰণ কৰিম এটা এটা কথা চাব আমি এনেকৈ থাকিলে আমি হৰণ কৰিব পাৰো যেহেতু আমি এবাৰ ফাৰ্স্ট টাইম আমি শিকিম কেনেকৈ হৰণ কৰে সো আমি এটা কাম কৰি লম আমি ডাঙৰৰ পৰা সৰুলৈ আমি এই পাৱাৰ কিটা বনাই লম কেনেকৈ বনাম এতিয়া ডাঙৰটো কি আছে 3x square plus x minus 1 ইয়াত কি বনাই লম মই x plus 1 বুলি মই বনাই লৈছো ঠিক আছে এটা আমি হৰণ কৰিম কেনেকৈ চাব gx এৰে হৰণ কৰিম gx মানে কিমান আছে x plus 1 তাত কি আছে কয় 3x square plus x minus 1 ওকে এটো হৈ গল আমি হৰণ কৰিব লাগিব এটা ইয়াৰ হাইয়েস্ট পাৱাৰটো কিমান একো নাই মানে কি আছে 1 আছে এর হাইয়েস্ট পাৱাৰ কিমান 2 দুটা মানে x এটা আছে x দুটা আছে এটা কেটা x দিলে ই মিলিব বা কেটা x পূৰণ কৰিলে মিলিব এটা x হয় না মই এটা x লিখিলো হৈ গল তাছত ইয়াৰ কোএফিচিয়েন্ট কিমান আছে 1 আছে এত কিমান আছে 3 আছে এ কি দিব লাগিব মই 3 দিব লাগিব বুজি পাইছো কথাটো এটা মই কাষতে এটা ঘৰ বনাই লওকচোন কি লিখিব জানেনে এই যে লিখিলে যে আপুনি 3x বুলি 3x এর x plus 1 মাল্টিপ্লাই কৰকচোন কি হ'ব 3x লিখিলো x plus 1 মাল্টিপ্লাই হল কি হ'ব 3x square plus 3x okay 3x square হৈ গল প্লাস কিমান আছে প্লাস 3x ডিভাইড কৰিব লাগে আমি হৰণ কৰিলে সদায় কি কৰো মাইনাস কৰো ন হয়নে
মাইনাস কৰিলে সদায় কি হৈ যায় এই তলৰ পোৰ্শনটো কি হ'ব চিনকিটা চেঞ্জ হৈ যাব কি চিন হ'ব এটা চাওক ইয়াৰ আগত একো চিন নাই মানে কি পজিটিভ আছিল কি লিখিম মই এটা নেগেটিভ কি চিন আছে পজিটিভ কি লিখিম মই নেগেটিভ মানে পজিটিভ থাকিলে নেগেটিভ হ'ব নেগেটিভ থাকিলে পজিটিভ হ'ব यस ওকে এটা চাওক প্লাস অফ 3x স্কয়ার মাইনাস অফ 3x স্কয়ার কি হ'ব কেনসেল হৈ গ'ল প্লাস অফ x মাইনাস অফ 3x প্লাস অফ x মানে প্লাস অফ 1 মাইনাস অফ 3 কেন হ'ব তাহলে মাইনাস 2 হ'ব হয়নে তাৰ তিনটাৰ পৰা এটা গলে মাইনাস ডাঙৰৰ কি চিন আছে মাইনাস চিন আছে তো হ'ব মাইনাস 2x আৰু মাইনাস 1 টো ওপৰত হ'লে গুচি আহিব ওকে নেক্সট হ'ব কেনেকে ইয়াত পাৱাৰ কিমান আছে এতিয়া আমাৰ এটা স্টেপ কমপ্লিট কিন্তু দেই ওকে পাৱাৰ কিমান আছে 1 ইয়াত পাৱাৰ কিমান আছে 1 মানে x মিলি আছে নাই মিলা কি দুইটো নাই মিলা মই দুইটো দিলো ওকে কি চিন আছে ইয়াত মাইনাস চিন আছে এই তিনিটোকে মই মাইনাস দিলো চাওক অথনি কি আছিল ইয়াত পজিটিভ আছিল ইয়াত পজিটিভ আছিল সো পজিটিভ ইয়াত কি হৈছে নেগেটিভ হৈ আছে এই পজিটিভ হৈ আছে সো কি হৈছে মই নেগেটিভ দিছো বুজি পাইছো কথাটো এতিয়া মাল্টিপ্লাই মই কি হে কৰিম মই -2 দি মাল্টিপ্লাই কৰিম কাক x + 1 x + 1 কি হ'ব -2x - 2 বুজি পাইছো কথাটো -2x মই কত বহাম -2x - 2 ঠিক আছে ওকে যাক চিনটো কি হ'ব এটা চেঞ্জ হ'ব মাইনাস আছে কি হ'ব প্লাস কি হ'ব প্লাস বুজি পাইছো কথাটো তে -2x + 2x কেনসেল হৈ গ'ল -1 + 2 কি হ'ব চাক -1 + 2 কি হ'ব 2 পাই গ'লে 1 1 হৈ গ'ল ঠিক আছে সেকেন্ড স্টেপ কমপ্লিট এ চাক ইয়াত পাৱাৰ কিমান আছে 1 ইয়াৰ x আছে নেকি নাই কিয়া সো ইয়াক আৰু ইয়াক এটা হৰণ না যায় ঠিক আছে তে এইটো হ'ল আমাৰ আনসাৰটো এটা চাকচোন ভাজ্য ইকুয়াল ভাজক পূৰণ ভাগফল প্লাস ভাগশেষ আছে না নাই ভাজ্য কোনটো এটো ভাজক আৰু কি ভাগফল বুলি ক'ব হয় না এটো ভাগফল এটো কি ভাগশেষ দেখে লিখি দেখছন কি লিখিব ভাগফল কি হ'ব 3x - 2 আৰু ভাগশেষ কি হ'ব ভাগশেষ হ'ব কিমান 1 বুজি পাইছো কথাটো তে এইটো হ'ল আমাৰ ডিভাইড বুজিব পাৰিছো নিশ্চয় আৰু এইটো আমি মানে বস্তুটো বুজিব পাৰিলেহে আমাৰ কাৰণে বেছি ইজি হ'ব ঠিক আছে ওকে আমি নেক্সট যেটো 7 নম্বৰ কোৱেশ্চন আছে 7 নম্বৰ উদাহৰণ আছে আমি সেই বস্তু অকন বুজিব ট্ৰাই কৰিম এই ডিভাইডটো কৰোঁতে অকন আমি বুজিব লাগিবই নহলে আমাৰ কিন্তু অসুবিধা হ'ব সো আমি কি কৰিম এবাৰ উদাহৰণ 7 টো কোৱেশ্চন ওকে এটা উদাহৰণ 7 টো কি দি আছে চাব ইয়াত আমাক px gx বুলি নাই দিয়া ইয়াত কি দিয়া আছে যে ইমানক ইমানে ডিভাইড কৰিব লাগে ওকে এতিয়া তাত কেনেকৈ হৈ যায় কথাটো আমি তাত কি কৰিম কোনেকৈ হৰণ কৰিব লাগে একো কোৱা নাই খালি কৈছে হৰণ কৰা ইমানে ইমানক বুলি কেতিয়াবা দি দিব কেতিয়াবা কি হ'ব নিদিয়ে তেতিয়া আমি কি কৰিব লাগে আমি পাৱাৰটো চাম অলপ আগত কৈছিলো নহয় যে হাইয়েস্ট পাৱাৰতে কি কৰিব লাগিব লোৱেষ্ট পাৱাৰটোৱে হাইয়েস্ট পাৱাৰটোক ডিভাইড কৰিব লাগিব হয়নে এতিয়া চাব ইয়াত কি দিয়া আছে সেইটো জাস্ট এক্সাম্পল 7 কৈছে কি 3x to the power 4 minus 4x cube তাৰপিছত minus 3x minus 1 কিহেদি হৰণ কৰিব x minus 1 নে ওকে এটা চাওক ইয়াৰ হাইয়েস্ট পাৱাৰ কিমান 4 ইয়াৰ হাইয়েস্ট পাৱাৰ কিমান 1 মানে এই নাম্বাৰটোক আমি এতিয়া হৰণ কৰিব লাগিব ওকে এটা চাব কি কৰিম x minus 1 কি দি আছে 3x to the power 4 minus 4x cube minus 3x minus 1 okay এর সব কেনেকুৱা ইয়াৰ হাইয়েস্ট পাৱাৰ কিমান হৈ আছে 1 ইয়াৰ কিমান হৈ আছে 4 ইয়াৰ আছে 1 ইয়াৰ আছে 4 কেটা কমি আছে তিনটা তে কি হ'ব x কিউব ওকে ইয়াৰ আছে কফিছে কিমান 1 ইয়াৰ কিমান আছে 3 কিমান হ'ব তাহলে 3 বুজি পাইছে এটা কি আছিল মই এই পোৰশন লগত এই পোৰশন মানে মাল্টিপ্লাই কৰিছো ওকে কাখত কৰিলো কি হ'ব 3x cube x minus 1 কি হ'ব 3x to the power 4 minus over 3x cubed okay কি হ'ব 3x to the power 4 minus 3x cubed okay next কি মই কৈছিলো যে তলৰ চিনখিনি কি হ'ব চেঞ্জ হ'ব পজিটিভ আছে নেগেটিভ আছে পজিটিভ হ'ব okay so plus of 3x to the power 4 minus of 3x to the power 4 কি হ'ব কেনসেল হৈ গ'ল minus of 4x cubed plus of 3x cubed minus of 4 plus of 3 minus 4 plus 3 কি হ'ব minus 1 okay minus x cube 1 তো নিলিখিলেও হয় বা দেখিলেও কোনো ধৰণৰ ভুল নহয় নেক্সট আমি আহিলে
কি হ'ব 3x নামি আহিলে 1 ওকে এটা চাব x আছে x কিউব আছে কি দিব লাগিব কি কমি আছে x স্কয়ার কমি আছে মই x স্কয়ার লিখিলো হৈ গল এটা চিন ইয়াত কি আছে মাইনাস আছে ইয়াত কি আছে প্লাস আছে তে হ'ব কি মাইনাস বুজি পাইছো এটা চাব মই কি কৰিম এটা মাইনাসত x স্কয়ার মাল্টিপ্লাই কৰিম কাক কৰিম বে x - 1 কৰিম x minus 1 upon কি হ'ব গৈ minus x cube minus plus x square okay minus of x cube okay next কি আছে x square এটা 3x ৰ ঘৰ হে এটো 1 ৰ ঘৰ হে x square ঘৰ আছে জানো নাই কিয়া মই আতৰ লিখিলো x square লিখিলো okay এটা আমি কৰিম কি কৰিম এটা চাক মাইনাস আছে প্লাস লিখিলো প্লাস আছে মাইনাস লিখিলো okay এটা সব মাইনাস অফ x কিউব প্লাস অফ x কিউব ক্যান্সেল হৈ গল থাকিলে কি মাইনাস অফ 3x আহিলে মাইনাস অফ 1 আহিলে এটো কি হ'ব মাইনাস অফ x স্কয়ার হ'ব ঠিক আছে বুজি পাইছো এটা সব ইয়াৰ আছে x ইয়াৰ হাইস পাৱাৰ কিমান এটা এটা কথা মন কৰিব ম্যাক্সিমাম স্টুডেন্ট যে ভুল কৰে আমি সব প্ৰত্যেকটো বস্তু ফন্টটো লৈ আছো হয়নে ফন্টটো কিন্তু এটা কাৰণে লৈছো যে তাৰ হাইস পাৱাৰটো কাৰণেহে লৈ আছো কিন্তু ফন্টত থকা কাৰণে লৈ থকা নাই কিন্তু কথা বুজি পাইছো না আমাৰ ফন্টত থকাটো হাইস পাৱাৰ মিলি আছে কাৰণে আমাৰ কাৰণে ওকে কিন্তু কেতিয়াবা আমাৰ হাইস পাৱাৰ বেগতো থাকিব পাৰে এটা যেনেকে ইয়াতে হাইস পাৱাৰ কিমান আছে x স্কয়াৰ বেগত আছে নাই সেই প্ৰথমটো নিমিলাও কিন্তু আমি x স্কয়াৰটোহে মিলাম মানে হাইস পাৱাৰটোহে মিলাম ঠিক আছে কি লাগিলে আগতে থাকক বা মাজতে থাকক বা কাষতে থাকক যতে নথাকক ঠিক আছে ইয়াৰ আছে x ইয়াৰ আছে x স্কয়াৰ কি মিলিব লাগিব মই এতিয়া x দিব লাগিব x হয় না চিন কি আছে মাইনাস দিব লাগিব মাইনাস এটা চাকচোন মই যে মই হেৰি কৰিবলৈ যাও মাল্টিপ্লাই কৰোঁ মাইনাস x কৰিলে কি হ'ব x - 1 মাইনাস অফ x স্কয়াৰ প্লাস অফ x ওকে কি হ'ব মাইনাস অফ x স্কয়াৰ প্লাস অফ x দেখিলো চিনটো চেঞ্জ হৈ যাব ই মাইনাস হৈ গল ই হৈ গল প্লাস মাইনাস অফ 3x মাইনাস অফ x কেন হ'ব মাইনাস অফ 4x কাৰণ মাইনাস 3 মাইনাস 1 মাইনাস 4 ওকে তাহলে মাইনাস 1 টো তললৈ আমি আহিলে মাইনাস অফ x স্কয়ার প্লাস অফ x কি হ'ব ক্যান্সেল হৈ যাব খতম হৈ গল হয়নে কথাটো নেক্সট হ'ব ইয়াৰ হাইস পাৱাৰ কিমান আছে x ইয়াৰ কিমান আছে x মিলি আছে কি নাই মিলা -4 দি দিলো মই -4 এটা মই -4 দি মাল্টিপ্লাই কৰিবলৈ যাও x - 1 হওক তে কি হ'ব -4x + 4 দেখিছো এতিয়া মই -4x + 4 ই কি হৈ গল প্লাস ই হৈ গল মাইনাস minus of 4x plus of 4x cancel হৈ গল minus of 1 minus of 4 কে হ'ব minus of 5 ঠিক আছে তে এইটোৱে আনসাৰ কিহৰ কাৰণে x থাকিলে এটো x নাহিলে হয়নে ই হেৰি সৰু হৈ গল বেছি হয়নে কথাটো সো এইটোৱে হ'ব আমাৰ ডিভাইডৰ অংকটো বুজিব পাৰিছো নিশ্চয় ক্লাছত আমি লিখি দিম এনেকে কি লিখিম ভাগশেষ কি হ'ব 3x cube minus x square minus x minus 4 और भाग सॉरी भागफल है ओके भागफल तो होगा भाग কি होगा -5 বুজি পাইছো কথাটো ঠিক আছে তে এইটো होगा আমাৰ আনসাৰটো ওকে এইটো হল আমাৰ হৰণ কৰা অংক প্ৰচেছটো বা আমাক যদি ভাগফল উলিয়াবলৈ বা ভাগশেষ উলিয়াবলৈ দিয়ে আমি এনেকৈ কৰিব লাগিব এটা চাবচোন এই অংকটোকে যদি মই ভাগশেষ উলিয়াবলৈ দিয়ে বলে অকল একো কৈছে কি কৈছে বলে ভাগশেষ উলিয়াব লাগে তাৰ কাৰণে কি হ'ব এটা নগৰখনৰ এটা নিয়মটো অকমান বেলেগ হৈ যায় ওকে সেই বস্তুটো মই অলৰেডি দেখাম এটা আছে উদাহৰণত আমি দেখাম ঠিক আছে তে নেক্সট উদাহৰণটো কি হৈছে চাব উদাহৰণটো দিছে যে x³ + 1 ক x + 1 এৰে হৰণ কৰি পোৱা ভাগশেষ নিৰ্ণয় কৰিব দিছে এইটো মই দুটা মেথড শিকাম শৰ্ট মেথডটো শিকাই আছো আৰু এই মেথডটো মই বুজাব ট্ৰাই কৰি আছো ওকে এটা চাব ইয়াত দুটা মেথড আছে যে আমি ভাগশেষটো চাবলৈ হলে আমি তাক যদি মই শূন্য হৈ যেনেকৈ আমি আগতে যে কৰিছিলো আগৰ ভিতৰত আমি কৰিছিলো যে তাৰ পৰা আমি এটা ৰিজাল্ট উলিয়াও ৰিজাল্টটো যদি 0 ওলাই তেতিয়াহলে তাৰ শেষ হয় কি বুলি কয় উৎপাদক হয় বা কি বুলি কয় তাৰ শূন্য হয় আৰু যদি কি বুলি কয় বেলেগ ওলাই তেতিয়াহলে সি শূন্য নহয় আমি তেনেকৈ আমি চেক কৰিব পাৰো ঠিক আছে আমি তো এই মেথডটো আমি দুটা নিয়মত কৰি চাম ওকে এটা চাব কি দিছে যে এক্সাম্পল 8 কি দিয়া আছে যে p of x কিমান দিছে x³ + 1 g of x কিমান দিছে যে x + 1 হয় তো এটা আমি হৰণ কৰিম
হৰণ কৰিম কেনেকৈ চিম্পল কথা সৰুটোৱে ডাঙৰটো কৰিম সৰুটো কোনটো x + 1 ওকে x + 1 কি হ'বগৈ x³ + 1 কি হ'ব এটা চাওক x আছে x³ আছে কিমান দিব লাগিব x² দিব লাগিব x² x + 1 হয়নে কি হ'বগৈ x³ + x² ঠিক আছে এতিয়া অপচন দিছে না চাওক x² ঘৰ নাইকিয়া মই কাষত লিখি দিছো x² ঠিক আছে মাইনাস মাইনাস হৈ গ'ল এটো কেনসেল হৈ গ'ল থাকিলে কি 1 প্লাস এটো মাইনাসত হ'ব কি হ'ব মাইনাসত x² হ'ব ঠিক আছে ইয়াৰ আছে x ইয়াৰ আছে x² কি দিব লাগিব x দিব লাগিব ওকে x দিলো চিন কি হ'ব মাইনাস মাইনাস এটা মাল্টিপ্লাই কৰি চাম মই এতিয়া কি হ'বগৈ মাইনাস x কি হ'বগৈ x + 1 মাইনাসত x² মাইনাসত x ওকে মাইনাসত x² মাইনাসত x এটো ঠিক আছে তাৰপিছত মাইনাসত x² এটো কি হ'বগৈ পজিটিভত হ'ব ই হ'ব পজিটিভত হ'ব তে মাইনাস আছে প্লাস আছে কি হ'বগৈ কাটা যাব কেনসেল হৈ গ'ল থাকিলে কি হ'বগৈ ইয়াত হৈ গ'ল প্লাস x এটো 1 তো নামি আহিলে ঠিক আছে ইয়াত আছে x ইয়াত আছে x মিলি আছে কোএফিশিয়েন্ট কিমান আছে 1 আছে ইয়াত কি আছে 1 আছে মিলি আছে তো মই কি দিব লাগিব +1 ঠিক আছে তে +1 যদি মই দিও কি হ'বগৈ যদি মই 1 এ মাল্টিপ্লাই কৰিব লগা হয় x + 1 লগত কি হ'বগৈ x + 1 এ হ'ব ওকে মই যদি ইয়াত x ইয়াত দিলো মই 1 অপচন এতিয়া মাইনাস কৰিলো কি হ'বগৈ 0 হ'লে ন হয় যদি 0 হৈ যায় তেনে কি লিখিব পাৰো যে x + 1 টো x³ + 1 ৰ ভাগশেষ বা উৎপাদক বা কি বুলি কয় শূন্য হয় উৎপাদক বুলি ক'লেও হ'ব বা আমি শূন্য বুলি ক'লেও হ'ব ঠিক আছে এটা চাবচোন এটা আমি শর্ট মেথডটো শিকিম এটো হৈ গ'ল ঠিক আছে মোক কি ল'ব দিছে অনলি ভাগশেষটো ল'ব দিছে মোক ভাগফলৰ কথা কোৱা নাই এই ভাগফলৰ কথা যদি কয় বা ভাগশেষৰ কথাও যদি কয় তেলে আমি কিন্তু এনেকৈ কৰিব লাগিব ঠিক আছে আমাক যদি অনলি ভাগশেষৰ কথাই কয় তেতিয়া মই এই শর্টকাট মেথডটো মই এপ্লাই কৰিম ঠিক আছে ওকে ঠিক আছে নেক্সট এটা চাবচোন মেথডটো ইকুয়েশনটো ইয়াতে মই তাক কোন ভ্যারাইটি সিস্টেমত মই দিবলৈ আমি চেষ্টা কৰিম ভাগশেষ উপপাদ্য মতে যদি ভাগশেষ উপপাদ্য চাবলৈ যাওঁ ইয়াত কি আছে x + 1 হৈ আছে না এতিয়া আমি যেটা শিকিছিলো নহয় আমি আগৰ ভিডিওটোত ওকে চাইছিলে চাগে যে আমি যদি ইয়াৰ শূন্য উলিয়াব লগা হয় তো কি কৰোঁগৈ মই ইয়াক মই কি কৰোঁ 0 বুলি ধৰি লওঁ x + 1 তো x + 1 ইকুৱেল কেন হ'বগৈ 0 x ইকুৱেল কেন হ'বগৈ -1 হয়নে এতিয়া এই -1 টো মই তালকৈ বহাই দিম কি হ'বগৈ চাব p of x³ + 1 তো কি হ'বগৈ p of -1 কেন হ'বগৈ -1³ + 1 মানে -1 + 1 কি হ'বগৈ 0 0 ওলাইছে না আমাৰ ভাগ 0 ওলাইছিল না মিলি গৈছে কথাটো গম পাইছে না কথাটো যদি বোলে তাতো যদি 5 ওলাই হেতেন ইয়াতো 5 ওলাই হেতেন ইয়াৰ মানে যিটো ওলাব সেইটো তাৰ ভাগশেষ হয় যদি ভাগশেষ উলিয়াবলৈ আমাক ডাইৰেক্ট সুধি দিয়ে যে আমি এই প্ৰচেছটো আমি কৰি প্লাই থৈ দিম একদম সিম্পল ভাবিবলৈ কথা নাই ঠিক আছে ওকে তে আমি নেক্সট কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়ো এতিয়া নেক্সট কোৱেশ্চনটো কৈছে যে ভাগশেষ উপপাদ্যৰ কথা কৈছে ভাগশেষ উপপাদ্যটো আমাক দিয়া হৈ আছে একো নাই আমি যদি কৰি চাবলৈ যাওঁ তে চাবচোন যে আমি যিকোনো এটা বহুপদৰ আমি মাত্ৰাটোৰ ওপৰত ডিপেন্ড কৰিব লাগে মাত্ৰাটো কি হ'ব হাইয়েষ্ট পাৱাৰ চাব লাগিব ইটো আমি হাইয়েষ্ট পাৱাৰ চাম যেনেকৈ আমি ইয়াত চাইছো হাইয়েষ্ট পাৱাৰ ল' পাৱাৰ হয়নে ডিভাইড কৰি চাইছো য'ত 0 ওলাইছে তাত উৎপাদক হয় আৰু য'ত 0 নোলায় তাত উৎপাদক নহয় হয়নে কথাটো ওকে তো এতিয়া আমি উদাহৰণ 9 টো আমি চাম ওকে এতিয়া উদাহৰণ 9 টো যদি মই চাবলৈ যাওঁ একদম সিম্পল এটা মেথছ আমি ভাবিব লগা দৰকাৰ নাই কি আমি যেহেতুকে অলৰেডি কৰিছো আমি আগৰ যে 2.2 অনুশীলনী আছে তাত আমি সেইটো আলম লৈ পেলাই গোটেই সলিউশনখিনি ইয়াত হয় ওকে আমি एग्जांपल 9 টো চাইছো কি আছে চাব কৈছে কি যে x⁴ plus x³ minus 2x² plus x plus 1 ওকে ইমানক কিহে হৰণ কৰিব লাগে x minus 1 এ হৰণ কৰিব লাগে আৰু আমাক কি কৰিছে ভাগশেষটো কৰিছে একদম সিম্পল কথা চাব বেলেগ বেছি আমি মাথা মাৰি থাকিব নালাগে সিম্পল আমি তো ডিভাইডটো কৰিমেই ডিভাইডটো আমি শিকিছোৱে মানে মই ডিভাইডটো কৰি দেখাম শৰ্টটো দেখাই দিম প্ৰথমতে মই ডিভাইডটো দেখাই লওঁ ঠিক আছে ডিভাইডটো একদম সিম্পল চাব
কাৰণ কম পাৱাৰ কিমান x minus 1 কাক ডিভাইড কৰিম মই এতিয়া x to the power 4 plus x cube minus 2x square plus x plus 1 ঠিক আছে এতিয়া পাৱাৰ কিমান x আছে এত পাৱাৰ কিমান x to the power 4 আছে কি দিব লাগিব x cube দিব লাগিব x cube দিব লাগিব হয়নে কথাটো ওকে এতিয়া মই x cube যদি মাল্টিপ্লাই কৰিবলৈ যাওঁ তে কি হ'বগৈ x to the power 4 minus x cube okay দেখুন x to the power 4 plus x minus x cube হৈ গ'ল ঠিক আছে চিন চেঞ্জ হৈ গ'ল হয়নে কি হৈ গ'ল x to the power 4 minus x to the power 4 কি হৈ গ'ল কেনসেল হৈ গ'ল থাকিলে কি প্লাস অফ x cube হ'ব কিমান 2x cube minus 2x square plus x plus 1 okay এটা সব পাওয়ার কিমান x এর পাওয়ার কিমান x cube এটা দিব লাগিব দুটা দিব লাগিব মানে কি হ'বগৈ x square কি মিলি আছে কি দি আছে লাগত 2 কি দিব লাগিব মই 2 sin কি পজিটিভ ওকে এটা সব 2x square x minus 1 কি হ'বগৈ 2x cube minus 2x square হৈ গ'ল 2x cube minus 2x square ইয়াত কি হ'বগৈ মাইনাস দিলো এর মই প্লাস দিলো ওকে এতিয়া 2x cube minus 2x cube ক্যান্সেল হৈ গ'ল minus of 2x square plus of 2x square ক্যান্সেল হৈ গ'ল x plus 1 তলে নামে গুছি আহিলা x plus 1 হয়নে কি আছে ইয়াত x আছে ইয়াৰ কি আছে x আছে কি দিব লাগিব plus 1 দিব লাগিব হয়নে এর মধ্যে 1 যদি দি দিও তে কি হ'ব গৈ চাব যে x minus 1 কি হ'ব x minus 1 চিন যদি চেঞ্জ হৈ যায় তে কি হ'ব গৈ x আর minus x ক্যান্সেল হৈ গ'ল plus 1 আৰু minus plus 1 হয়নে কি হ'ব গৈ 2 ঠিক আছে ওকে ভাগে কি পালো গৈ মই 2 পালো মানে এটা চাবা কথাটো এটো হৈছে আমাৰ হৰণ নিয়মৰে ভাগ কৰি দিছো ভাগে কৰি দিছো মানে 2 পাইছো এতিয়া মই এই যে অলগৰ মৰা শৰ্টকাট মেথডটা শিকাইছিলো সেই মেথডৰ মই চাওঁচোন এটো ওলাই নিলে হ'ব ওকে এটো হৈছে আমিৰা ভাগে উপবাদ্যটো আমি ট্রাই কৰি চাম ওকে আমি মনত ৰাখি থৈছো 2 ওলাইছে বলে ওকে এতিয়া আমি চাম এটা কথাটো কেনেকৈ চাব এতিয়া gx টো কিমান gx টো হৈছে x - 1 মই কি ধৰিছিলো যে x - 1 বা gx = 0 বুলি ধৰিম যদি 0 বুলি ধৰোতে কি হ'ব x = 1 হৈ যাব হয়নে আৰু এটা শর্টকাট বুদ্ধি মই আপোনাক কৈ দিছো যদি এটো নেগেটিভ থাকে দেন মই পজিটিভত ধৰিম যদি পজিটিভত থাকে মই নেগেটিভত ধৰিম মানে নাম্বাৰটো উল্টাকে ধৰিব লাগে x - 1 নহয় মই কি ধৰিম এতিয়া +1 ধৰিম বুজি পাইছো কথাটো যদি মই x + 1 থাকিলে হেতেন মই -1 ধৰিব হেতেন ঠিক আছে ওকে এতিয়া ই যদি p of x হয় এটা মই কি হ'বগৈ p of কি হ'বগৈ -1 যেহেতুকে আছে কি লিখিম 1 লিখিম কি হ'বগৈ 1 to the power 4 1 cube 2 1 square plus 1 plus 1 1 to the power 4 মানে কিমান 1 1 cube মানে কিমান 1 2 1 square মানে 1 plus 1 1 হৈ গ'ল 1 1 1 1 কি হ'বগৈ 4 - 2 2 দেখিছেনে বাৰু আমি ভাগে কেন পাইছিলো 2 পাইছিলো কেন পাইছিলো ভাগে 2 মিলিছেনে বস্তুটো এটো উপবাদ্যটো হৈছে অনলি ফৰ ভাগে উলিয়াবৰ কাৰণে আৰু হেতু হৈছে ভাগফল বা ভাগে দুইটা উলিয়াবৰ কাৰণে ঠিক ক্লিয়াৰ হৈছে বস্তুটো তে আমি দুইটা বস্তু একলগত আমি কৰি নিদিও আৰু যেটো বিচাৰে মানে যদি ভাগে হোৱাৰ কথা কৈতে আমি হৰণটো দেখাবো ডাইৰেক্ট আমি শৰ্ট টাৰ্ম মেথড ইউজ কৰি দিম সেলসিয়াস হ'ব ওকে ঠিক আছে তে আমাৰ নেক্সট আমি উদাহৰণ আপোনাৰ 10 নম্বৰটো আমি আগবাঢ়ো ওকে তে 10 নম্বৰটো কি দিছে চাব 10 নম্বৰটো হৈছে একে মেথড হয় আমি ইউজ কৰিব পাৰো এক্সাম্পল 10 টো মাজলে আমি আগবাঢ়িছো এতিয়া এই 10 টোত কি দিয়া আছে চাব কৈছে কি যে qt দিছে কিমান 4t³ plus 4t square minus t minus 1 এটো হৈ গল আমাক দিয়া হৈ আছে কৈছে কি যে 2t plus 1 মানে এটো মই কি কলো কোৱা g of x বুলি g of t বুলি ধৰি ললো কি হৈ গল 2t plus 1 ওকে এটো মই ধৰি ললো ওকে এটা কৈছে কি যে a তোৰ ই গুণিতক হয় নহয় আমাক কৰিছে দেছা গুণিতকে হক উৎপাদকে হক বা শূন্যই হক তে উলিওৱা এটা নিয়মটো কি যে আমি ইয়াত বহাই চাম যদি 0 ওলাইছে তেন গুণিতকো হ'ব উৎপাদকো হ'ব 0 হ'ব বা শূন্য হ'ব হয়নে তে আমি চেক কৰি চাম এটা চাব ইয়াৰ মোৰ ৰিজাল্টটো উলিয়াব লাগে হলে মই কি কৰি আছো যে g of t কেন হ'বগৈ
0 বুলি মই ধৰি ললো কি হ'বগৈ 2t + 1 তো মই লিখো এনেকে কি হ'বগৈ 2t + 1 = হৈ গ'ল 0 এতিয়া 2t মানে কেন হ'বগৈ -1 তে t মানে কেন হ'বগৈ -1/2 ঠিক আছে তে এইটো হ'বগৈ আমাৰ t ভ্যালুটো তে আমি ইয়াত বহাই দিওঁছো তে q of t কিমান আছিল 4t³ + 4t² - t -1 এতিয়া মই q জায়গাত কি বহামগৈ t জায়গাত কি বহামগৈ -1/2 তে 4 -1/2³ + 4t² মানে কেন হ'বগৈ -1/2² - -1/2 ওকে -1 ওকে এতিয়া চাব আমি এটা কথা জানো যে নিগেটিভৰ ওপৰত যদি অড নাম্বাৰ থাকে সি নিগেটিভ হ'ব আৰু যদি ইভেন নাম্বাৰ থাকে যুগ্ম সংখ্যা থাকে সি কি হ'বগৈ পজিটিভ হ'ব ওকে তে 4 * কি হ'বগৈ -1 হ'ব কাৰণ অড নাম্বাৰ 2³ মানে কিমান 8 প্লাস 4 * -1 মানে কেন হ'বগৈ স্কয়াৰ আছে ইভেন নাম্বাৰ সো 1 হ'ব 2² মানে হৈ গ'ল 4 -1 প্লাস 1/2 -1 বুজি পাইছে কথাটো ওকে এ 4 যদি মই কাটিলে কেন হ'ব 2 হ'ব 4 4 কাটি দিলে 1 হ'ব কেন হ'বগৈ -1/2 + 1 + 1/2 -1 ইকুৱেল কেন হ'বগৈ 0 কাৰণ কিহৰ কাৰণে -1/2 + 1/2 ইকুৱেল কাটাকুটি গৈছে পজিটিভত নেগেটিভত কাটাকুটি গৈছে কি হৈ গ'ল 0 0 যেহেতুকে হৈ গ'ল আমি কি বুলি ক'ব পাৰিম যে এই ৰাশিটো এই g of t টো ইয়াৰ কি হৈ যায় গুণিত হয় তো আমি লিখিলে হৈ গ'ল যে 2t + 1 q of t equal 4t³ + 4t² - t -1 কি হ'বগৈ গুণিত হয় ঠিক আছে তো এইটো হৈ গ'ল আমাৰ প্ৰচেছটো ঠিক আছে আমাক যেনেকৈ গুণিত হয় নহয় চাব দিছে বা আমাক ভাগশেষ হয় নহয় চাব দিছে বা ভাগশেষ কিমান আমাৰ উলিয়াব দিছে তেতিয়া আমি এই প্ৰচেছটো আমি যাম যদি আমাক ভাগফল বা ভাগশেষৰ কথা কৈ দিয়ে তেনে আমি কি কৰিমগৈ যে অলপ শীঘ্ৰ যে ডিভাইড কৰোঁ যে এই ডিভাইডৰ ষ্টেপত আমি যাম ঠিক আছে তে আমি এতিয়া অনুশীলনী যেটো আমাৰ আছে 2.3 অনুশীলনী মাজলৈ আমি আগবাঢ়িম ঠিক আছে এটা চাব এতিয়া আমাক কৈছে কি যে কোৱেশ্চনটোত কৈছে এই বহুপদৰ হৰণ কৰিলে ভাগশেষ নিৰ্ণয় কৰিব দিছে এটা চাওক ভাগশেষ যদি নিৰ্ণয় কৰিবলৈ আমাক কৈছে তে ভাগশেষ নিৰ্ণয় কৰিবলৈ আমি কোনটো প্ৰচেছ এপ্লাই কৰিম ডিভাইডৰ ফৰ্মুলাটো নে এই শৰ্টকাট মেথডটো এই শৰ্টকাট মেথডটো ইউজ কৰিলে কি হ'বগৈ আমাৰ কাৰণে ইজি হ'ব কাৰণ যেহেতুকে আমাক ভাগশেষ উলিয়াবহে কৈছে আমাক ভাগফল উলিয়াবলৈ কোৱা নাই ভাগফল যদি উলিয়াব ক'লেহেঁতেন আমি কি কৰিব লাগিব দীঘলটো কৰিব লাগিব ঠিক আছে এটা চাব কি দিয়া আছে চাবচোন প্ৰথম 1 নম্বৰ 1টো চাব কৈছে কি যে x + 1 ওকে এতিয়া x + 1 টো আমাক দিয়া হৈ আছে আৰু বহুপদটো কি দিছে p of x টো কিমান দিছে মই এবাৰ ধুনীয়াকৈ লিখি লৈছো ওপৰত p of x টো কিমান দিছে যে x³ + 3x² + 3x + 1 দিয়া হৈ আছে এতিয়া 1 নম্বৰৰ কাৰণে কি দিছে গৈ x + 1 উলিয়াব দিছে ওকে এতিয়া চাব x + 1 টো ভ্যালুটো কি হ'ব g of x মানে g of x ওকে এতিয়া মই কি কৰিম যে g of x টো কেন হ'ব 0 বুলি ধৰিব লাগে হয়নে মই 0 বুলি ধৰিলো কি হ'ব x + 1 তে কি হ'ব x + 1 = 0 x = কেন হ'ব -1 বুজি পাইছো কথাটো x = -1 পাই গলো এতিয়া মই কি কৰিম ইয়াৰ পৰা বহাই দিম কেনেকৈ বহাম এটাকে p of x = কেন আছিল x³ + 3x² + 3x + 1 এতিয়া ইমপ্লাই দিলো মই কি হ'ব x ৰ ভ্যালু -1 -1³ + 3 -1² 3 -1 + 1 এই -1³ মানে কেন হ'ব -1³ মানে কেন হ'ব অড নাম্বাৰ মই কৈছিলো অলপ আগত যে মাইনাস থাকলে যদি ওপৰত অড নাম্বাৰ থাকে তে কি হ'ব নেগেটিভত হয় -1 + 3 -1² মানে হৈছে 1 ওকে একে হয় প্লাসে মাইনাসে -3 + 1 ঠিক আছে -1 + 3 -3 + 1 +3 -3 + 1 -1 কি হ'ব 0 তে ভাগশেষ কি হ'ব
ভাগশেষ হ'ব 0 আৰু যদি মোক সুধিলেহেঁতেন বোলে ই ইয়াৰ গুণিতক হয় না কি ক'লহেঁতেন 0 ওলাইছে নহয় হয় বুলি ক'লহেঁতেন বুজি পাইছো কথাটো তে এটাকে ভাগশেষ কি হ'বগৈ ভাগশেষ বুলি ক'লে কি হ'বগৈ ভাগশেষ 0 বুজি পাইছো কথাটো তে এনেকে আমি অংকটো কৰিব পাৰিম ধৰিব পাৰিছো নিশ্চয় বুজিব পাৰিছো চাগে একো সিম্পল কথা আমি খালি এইখিনি জায়গাত বনাব লাগিব তাক আমি বনাই দিলো ভ্যালুকেইটা পুট কৰি দিলো ৰিজাল্ট আমাৰ 0 ওলাই গ'ল যদি 0 ওলাইছে ভাগশেষ ওলাই গ'ল বা বেলেগ একচুয়ালি বেলেগো ওলাব পাৰে 5 6 7 এনি নাম্বাৰ ওলাব পাৰে তেনে ভাগশেষ হ'ব যদি 0 ওলাই তাক আমি কি বুলি কওঁ গুণিতক বুলি কওঁ আৰু কি বুলি কওঁ উৎপাদক বুলি কওঁ বা কি বুলি কওঁ তাৰ ৰিজাল্ট বুলি কওঁ ঠিক আছে ওকে তে আমি সেকেন্ড কোৱেশ্চনটোৰ মাজলৈ যাওঁ কি দিছে x - 1/2 বুলি দিছে এতিয়া x - 1/2 ওকে তে এটো কি হ'বগৈ দুই নম্বৰটো x - 1/2 যদি মই চাবলৈ যাওঁ ধৰিলো মই g of x টো কি হ'বগৈ x - 1/2 ওকে ইমপ্লাই দিলো 0 হ'ল লিখিলো x - 1/2 x - 1/2 ইকুৱেল হৈ 0 x ইকুৱেল কি হ'বগৈ 1/2 ঠিক আছে এটা কি হ'বগৈ p of x x³ plus 3x square plus 3x plus 1 এতিয়া ইমপ্লাই দিলো p of কি হ'বগৈ 1/2 1/2 cube plus কি হ'বগৈ 3 1/2 square plus 3 1/2 plus 1 বুজি পাইছো কথাটো ওকে 1/2 cube মানে কি হ'বগৈ 1/8 3 into কি হ'বগৈ 1/4 plus 3/2 plus 1 এটা মই চাওঁ কি হ'বগৈ 1/8 plus কি হ'বগৈ 3/4 plus কি হ'বগৈ 3/2 plus 1 ঠিক আছে এই চাব এটাতো কাটাকতে একো নাযায় হয়নে একো উপায়ও নাই কি আমি কি কৰিব লাগিব এটা এলসিএম ল'ব লাগিব এলসিএম কোৱা আগে শৰ্ট ট্ৰিক্সটো কি হৈ যাবগৈ ডাঙৰটো কি 8 লিখিলো হয়নে ওপৰত কি আছে 1 লিখিলো 4 8 কেবাৰ ডিভাইড কৰিবলৈ কেবাৰ যায় দুবাৰ দেখা 4 গুণ তে 3 গুণ কি হ'বগৈ 6 মানে সেই দুইটো দি মোক কি কৰিব 3 পূৰণ কৰি দিলো দেখক 2 দি কি পূৰণ কৰিলে 8 হ'ব 2 4 গুণ 8 হয়নে তে 4 টো কিভাবে পূৰণ কৰিলে আমাৰ 4 3 গুণ 12 আগত 1 আছে 1 হলে কি হ'ব 8 এ হ'ব আমি যোগ কৰোঁচোন কি হ'বগৈ এজি কোনগৈ 20 হৈ গ'ল এটো 27 হয়নে তে ভাগশেষ কেন হ'বগৈ ভাগশেষ হ'ব 27/8 বুজিব পাৰিছো নিশ্চয় একো অসুবিধা নাই খালি আমি জাস্ট ভ্যালু কেইটা বহাই গলে আমাৰ আনসাৰটো ওলাই গ'ল ঠিক আছে তে আমি নেক্সট কোৱেশ্চনটো মাজত আমি আগবাঢ়ো এত কি দিছে x দি নেক্সট তো চাব x ওকে এটো মই মুছি দিছো বাৰু ওকে কি দিছে চাব নেক্সট তো দিছে x এতিয়া নেক্সট তো কি হৈ গ'ল x এটো মই 0 ধৰিলো x x ইকুৱেল কি হ'ব 0 হৈ গ'ল এতিয়া মই কি কৰিম গৈ উত্তৰে এতিয়া আমি এইখিনি জায়গাত হেৰি কৰিম গৈ 0 হ'ব তাছত মই এটা সত্যনি কাম কৰিছো আৰু দেই একো নাই বস্তুখিনি একেখিনি যেতিয়া লিখাখিনি সব এখিনি জায়গা মই এনেকৈ মুছি দিলো হৈ গ'ল x ৰ মই কি বহাম গৈ 0 বহাম 0 লিখিলো 0 0 0 0 কিউব মানে 0 plus 3 0 square মানে 0 3 0 মানে কি 0 plus 1 কি হ'বগৈ 1 তে ভাগশেষটো কি হৈ গ'ল ভাগশেষটো হৈ গ'ল কিমান 1 বুজিব পাৰিছো কথাটো আৰু এটা চাওক মই দেখো এটো উৎপাদক হয়নে বাৰু x টো ইয়াৰ উৎপাদক হয়নে তে কি হ'বগৈ নহয় কিহৰ কাৰণে নহয় ভাগশেষটো 1 লৈছে কাৰণ 0 উৰুৱাহেতেন হ'লহেতেন হয়নে কথাটো ওকে ঠিক আছে এটো হ'বগৈ আমাৰ 3 নম্বৰ কোৱেশ্চনটো মানে 1 ৰ 3 টো তে 1 ৰ 4 টো মাজত আমি যাওঁ তে 4 টো কি দিছে 4 টো দিছে যে x plus pi x plus pi এটো হ'ব 4 নম্বৰটো তে কি হ'বগৈ মই 0 লিখো x plus pi তে কি হ'বগৈ x plus pi ইকুৱেল টু হৈছে কিমান 0 তে x ইকুৱেল টু কি হ'বগৈ minus pi ঠিক আছে এতিয়া মই কি লিখিম গৈ ইয়াত minus pi ইয়াত কি লিখিম মই এতিয়া minus pi ইয়াত কি লিখিম minus pi ইয়াত কি লিখিম minus pi ওকে এতিয়া চাব মই pi কিউব মানে কিমান হেতু আমি কৰিবলৈ গৈ নাযাওঁ আমি এটা ইয়াত ষ্টপ কৰি দিম কিন্তু এটা কথাটো কেনেকুৱা minus pi কিউব হ'ব হয়নে আনসাৰটো কি হ'বগৈ minus pi কিউব প্লাস minus স্কয়াৰ মানে কি পজিটিভত আহিব 3 pi স্কয়াৰ minus 3 pi plus 1 তো ঠিক আছে আমি ইয়াতে এনেকৈ অংকটো ধৰি আমি এটা pi ভ্যালুটো বহাব পাৰো 22/7 বুলি সব বহাই পেলাই আমি মানে কৰি নাথাকোগৈ
আমাৰ আনসাৰটো ইয়াতে আমি ষ্টপ কৰি দিছো ওকে ভাগশেষটো আমি এটা বলে ধৰি ললো ওকে নেক্সট কি হ'বগৈ আমাৰ 4 নম্বৰটো হৈ গ'ল এবাৰ হ'ব 5 নম্বৰটো ওকে 5 নম্বৰটো কি দিছে 5 নম্বৰটো দিছে আমাৰ 5 plus 2x 5 plus 2x 5 plus 2x কিমান দিয়া আছে gx দিছে 5 plus 2x মই 0 ধৰি ললো 5 plus 2x 5 plus 2x equal to 0 2x equal to minus 5 x equal to minus 5 by 2 okay x equal to minus 5 by 2 তেমন কি ভ্যালু পুট কৰিম ইয়াত হয়নে কথাটো এতিয়া যেন ভ্যালু পুট কৰিব লগা হৈ যায় গৈ ইয়াত কি হ'ব জানানে ইয়াত হ'ব কি লিখিম গৈ মই p of minus 5 by 2 minus 5 by 2 cube plus 3 minus 5 by 2 square plus 3 minus 5 by 2 plus 1 ঠিক আছে এটা আমি ভ্যালুটা বহাই ললো এটা চাব কি হ'ব গৈ নেগেটিভ আছে নেগেটিভ হ'ব 5 কিউব মানে কিমান 125 ওকে 125 2 কিউব মানে 8 plus 3 into 25 by 4 minus 15 by 2 plus 1 okay এতিয়া minus 125 by 8 plus 75 by কি হ'ব 4 minus 15 by 2 plus 1 okay তে অঙ্কটো এনেকুৱা হৈ গ'ল হয়নে এতিয়া বাকিখিনি আমি কৰি যামচোন তে কি হ'ব ইয়াত লখাব কেন হ'ব 8 হ'ব 8 ইয়াত কি হ'ব -125 হ'ব প্লাস 4 এ কিমান বাৰ যাব 4 8 কিমান বাৰ যায় দুবাৰ তে 2 যদি মই 75 মাল্টিপ্লাই কিমান হ'ব 150 ওকে 150 মাইনাস 2 4 গুণ 8 4 যদি 15 পূৰণ কৰো এ হ'ব 60 প্লাস হ'ব 8 ওকে এতিয়া মই এখিনিতে কৰি দিছো বাৰু অংকটো ওকে কেন হ'ব 8 হৈ গ'ল হয়নে এতিয়া আমি চাবলৈ যাম মাইনাসৰ কিটা যে মই প্লাস কৰো কেন হ'ব 125 60 মানে কেন হ'ব -185 প্লাস 158 হৈ গ'ল যে মাইনাস কৰিছো 8 5 পৰা আনকলে কেন হ'ব 7 8 থাকিলে 8 পৰা একটা ভাগ কৰিছিলো নহয় 7 পৰা 5 গলে হ'ব কিমান 2 27 -27 by 8 এটোৱে আনসার ঠিক আছে তো ভাগকে কেন হৈ গ'ল -27 by 8 তে এনেকে আমি কৰি যাব পাৰো ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো চাব 2 নম্বৰ কোৱেশ্চনটোলে এত কি দিছে 2 নম্বৰ কোৱেশ্চনটো কৈছে কি যে সেই সংখ্যাটো এটা বহুপদ দিয়া হৈ আছে তাৰ ভাগশেষটো উলিয়াব দিছে যেতে x - a বুলি কৈছে আপোনালোকে যদি লিখিবলৈ অসুবিধা পালে অকন আগলৈ গৈ পেলাই স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে বা নহয় পাউজ কৰি পেলাই আপোনালোকে লিখি লৈ পেলাই বুজিব পাৰিব বাৰু মই ফটককে মুছি দিছো কাৰণ যিহেতুকে ইউটিউবত সময়ৰ লিমিটৰ কথা আছে হয় নাই হেতু কাৰণে 2 নম্বৰ কোৱেশ্চনটো চাব 2 নম্বৰ কোৱেশ্চনটো কি দিছে যে x cube minus ax square x cube minus a x square plus 6x minus a হৈ গ'ল আগছে x minus a এটো হৈ p of x এটো হৈছে g of x এক খুলিছে মোক যে ই আর কি হৈছে ভাগকে খুলিব দিছে একোনে সিম্পল কথা কেনেকৈ উলিয়াম মই এতিয়া g of x তো মই 0 বুলি ধৰিলো x minus a তে x minus a কেন হ'ব 0 তে x ইকুৱেল কেন হ'ব a হিফালে গুছি গ'ল a হয়নে এবাৰ কি লিখিম এতিয়া এটাকে p of x কেন হ'ব x cube minus ax square plus 6x minus a হয়নে এতিয়া p of x x মানে কেন হ'ব a x এর মানে কি লিখিম এতিয়া মই a লিখিম a cube minus a থাকিলে x মানে কি হ'ব a square plus 6a minus a কি হ'ব a cube minus a cube plus 6a minus a a cube by a cube গুছি গ'লে কি হ'ব সারা গুছি গ'ল 6a পৰা যদি a গুছি যায় কেন হ'ব 5a হল তে ভাগশেষ কেন হ'ব এটাকে ভাগশেষ 5a ঠিক আছে তে এইটো হ'ল আমাৰ আনসাৰটো
ঠিক আছে আমাৰ 2 নম্বৰ কোৱেশ্চনটো আনসাৰটো আমি কি পালোগৈ এইটোৱে পাই গলো হয়নে এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়িম 3 নম্বৰ কোৱেশ্চনটো কি দিছে চাব যে ইয়াতো সেই একেটা কথা কৈছে যে উৎপাদক হয় নে নহয় পৰীক্ষা কৰিব দিছে এতিয়া চাব যেতিয়া আমি উৎপাদক হয় নে নহয় আমি পৰীক্ষা কৰিম তুমি কি চাম ভাগশেষটো 0 ওলাইছে নাই চাম যদি ভাগশেষটো 0 ওলাইছে তেতিয়া কি হ'বগৈ কি উৎপাদক হয় ঠিক আছে 3 নম্বৰ কোৱেশ্চনটো কি দিছে যে 3x³ plus 7x এটা হৈছে p of x দিয়া হৈ আছে তে g of x কিমান দিছে g of x দিছে কিমান 7 plus 3x হৈ গ'ল 7 plus 3x ঠিক আছে মই ইমপ্লাই দিলো 0 হৈ গ'ল 7 plus কি হৈ গ'ল 3x হৈ গ'ল যে মই লিখিলো কি 7 plus 3x ইকুৱেল কি হ'বগৈ 0 3x equal क्या होगा -7 तो x equal क्या होगा -7/3 है ना এতিয়া কি আছিল এটাকে p of x কি আছিল 3x³ plus 7x এতিয়া x এর জায়গাত মই কি বহাম গৈ এতিয়া -7/3 হয় না তো কি হ'ব 3x³ মানে কিমান -7/3 cube plus 7 কি হ'ব -7/3 ঠিক আছে এতিয়া 3 into কি হ'ব কি আছে 3 টো আছে অড নাম্বাৰ -7³ মানে কিমান 7³ মানে হৈছে 343 কেনেকৈ হয় 7³ মানে হৈছে কিমান 7 into 7 into 7 মানে 49 into 7 7 নং 63 3 6 গলে গল 7 7 28 6 34 মানে কি হ'ব 343 মানে কি হ'ব 343/3³ মানে কি হ'ব 27 तो प्लस से माइनस हो गल এটা কেন হ'ব 49/3 বুজি পাইছো কথা তো এটা এই 3 দিয়ে কাটিব পাৰি নে বাৰু কেন হ'ব 9 হ'ব তো কি হ'ব -343/9 -49/3 ओके এতিয়া কি হ'ব 9 এলসিএম কেন আহিব 9 ওপৰত কি হ'ব 343 মাইনাস 3 3 গল No, the 49 multiply करें क्या होगा 147 क्या होगा तल सकल 9 ऊपर क्या होगा 7 दिनिया 10 0 उकलिल 1 4 4 1 9 सकल गय सॉरी 490 ओके ते एटु होबो यार की होबो भागশেষটো বুঝে পাইছো নিশ্চয় তে এইটো স্টাইলতে যদি আমি অঙ্কটো কৰিব পাৰো তাহলে আমাৰ আনসাৰটো ধুনীয়াকৈ ওলাই যাব ঠিক আছে আৰু আমি আজি ভিডিওটো ইমানতে আমি অন্ত পেলাইছো এটা কাৰণে যে বহুতখিনি দীঘলীয়া হৈ গলগৈ আমি পৰৱৰ্তী সময়ত আমি ইয়াৰ পিছৰ যিখিনি কোৱেশ্চন আছে আমাৰ 2.3 4 নম্বৰ হক বা আমাৰ আপোনাৰ 5 6 7 নম্বৰ হক আৰু ইয়াৰ পিছৰ উদাহৰণখিনি আমি কৰিবলৈ আমি চেষ্টা কৰিম আৰু আপোনালোকৰ সুবিধা হক আমি আপলোড কৰিম আপোনালোকে একদম টেনচন নলব ধুনীয়াকৈ খালি এখন কপি লওক ভিডিওটো লগাই লওক আপোনালোকে চাই খালি কৰি যাওক আপোনালোকে বুজি পাব বুলি আমি আশাবাদী হয়তো চাগে এইখিনি মেথছ বুজি পাইছে একো টান নাই কিয়া ভ্যালুটা বহাব লাগে 100 মানটো উলিয়াব লাগে জায়গাত গৈ বহাব লাগে 0 লালে উৎপাদক হয় বা গুণিতক হয় বা 0 যদি নোলায় নহলে নহয় হয়নে কথাটো সো সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো তোমালোকে ভালদৰে পঢ়া-শুনা কৰা পঢ়া-শুনা মুঠতে এৰি দিব নালাগে মুঠতে পঢ়ি যাব লাগে আৰু প্ৰেক্টিস কৰি যাব লাগে যিমানে বেয়া পোৱা সাবজেক্টটো সদায় ডেইলি পঢ়িবাচোন ভাল পোৱা হৈ যাবা ঠিক আছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজি এই ভিডিওটোৰ পৰা আমি বিদায় মাগিছো পুনৰ আমি নেক্সট আমাৰ পাৰ্ট 4 আৰু পাৰ্ট 3 আছিল আমাৰ পাৰ্ট 4 আমি তোমালোকৰ পিছৰ পৰ্যায়খিনি আমি সকলো আগত দিবলৈ আমি চেষ্টা কৰিম ধন্যবাদ